নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ সাধাৰণ গণিত অৰ্থাৎ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পৰা ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ, এক কথাত ক'বলৈ গ'লে সম্ভাৱ্য প্ৰশ্নসমূহ আৰু যোৱা মেট্ৰিক পৰীক্ষাসমূহত অহা প্ৰশ্নসমূহ চেপ্টাৰ ৱাইজ সকলোবিলাক চাম। সো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা, তেতিয়াহ'লে অংকত এভৱ 80+ পাবাই। সো প্ৰথমতে চাম আমি বাস্তৱ সংখ্যা ইয়াৰ সম্ভাৱ্য প্ৰশ্নসমূহ। তো প্ৰথম প্ৰশ্ন আছে, এ আৰু বি দুটা সহমৌলিক সংখ্যা হ'লে সিহঁতৰ গসাগু হ'ব। ইয়াতে তোমালোকৰ এই কুৱেশ্যনটো আছে এ বি, বি আছে এ, চি আছে 0 আৰু ডি আছে এ বাই বি। তো তোমালোকে এইটো উত্তৰসমূহ লিখিবা আৰু প্ৰেক্টিচ কৰি যাবা। সো ছেকেণ্ড কুৱেশ্যন হৈছে দুটা সংখ্যা 6 আৰু 72 লসাগু 72 হ'লে গসাগু হ'ব। এইটো তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন হয়। তো ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, 1 আছে, তাৰপিছত বি আছে 72, চি আছে 6 আৰু ডি আছে 0। নেক্সটত আছে চোৱা 3 নম্বৰত দুটা সংখ্যা এ আৰু বি গসাগু 1 হ'লে লসাগু হ'ব। এইটো আছে তোমাৰ এ বি আৰু বি আছে এইচ বাই বি, চি আছে এ বি বাই এইচ, ডি আছে বি এইচ বাই এ। তো নেক্সট কুৱেশ্যনত আছে তোমালোকৰ 4 নম্বৰত 96 আৰু 404 লসাগু 696 তেন্তে গসাগু হ'ব। এ আছে 96, বি আছে 404 আৰু চি আছে 1, ডি আছে 4। তো এইকেইটাৰ ভিতৰত উত্তৰটো কোনটো হ'ব তোমালোকে বাছি ওলাবা। নেক্সট আছে 5। নেক্সট আছে 5 নম্বৰ, কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত তলৰ কোনটো শূন্য অংকৰে শেষ হ'ব। সো এইটো তোমাৰ অপশ্যন আছে এ 12n, তাৰপিছত বি আছে 5n, চি আছে 8 পাৱাৰ n আছে, ডি আছে 10 পাৱাৰ n। তো নেক্সটত আছে 6 নম্বৰ প্ৰশ্ন, দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকে যাতে এ ইকুৱেল টু বি কিউ প্লাছ এন। তো ইয়াৰ ক্ষেত্ৰত তলৰ কোনটো য'ত শুদ্ধ। এইটো এ আছে 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন ইকুৱেল বি, বি আছে 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি, তাৰপিছত চি আছে 0 লেছ দেন আৰ লেছ দেন বি, তাৰপিছত ডি আছে 0 লেছ দেন আৰ লেছ দেন ইকুৱেল বি। তো তোমালোকে এই প্ৰশ্নসমূহ ভালকৈ প্ৰেক্টিচ কৰি যাবা, উত্তৰবিলাক চাই যাবা। নেক্সট আছে 2 নম্বৰত প্ৰমাণ কৰা যে 3 + 2√5 এটা অপৰিমেয় সংখ্যা। তো এইটো এইবিলাক তোমালোকৰ 2 মাৰ্কৰ কাৰণে থাকিব। তাৰপিছত কুৱেশ্যন হৈছে ইউক্লিডৰ হৰণ প্ৰমেয়িকা ব্যৱহাৰ কৰি 210 আৰু 55 গসাগু নিৰ্ণয় কৰা। নেক্সটত তোমালোকে চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m + 1 নাইবা 9m + 8 আহে। নেক্সট ডি আছে দেখুওৱা যে 5 - √3 অপৰিমেয় সংখ্যা। ই আছে পৰীক্ষা কৰি দেখুওৱা যে কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই। তাৰপিছৰ প্ৰশ্ন হৈছে প্ৰমাণ কৰা যে 1/√2 এটা অপৰিমেয় সংখ্যা। তাৰপিছত প্ৰমাণ কৰা যে √3 এটা অপৰিমেয় সংখ্যা। তো তোমালোকে বাস্তৱ সংখ্যাৰ এইকেইটা প্ৰশ্ন উত্তৰ তোমালোকৰ অহা মেট্ৰিক পৰীক্ষাত অহা বেছি চান্স আছে। সো ভালকৈ প্ৰেক্টিচ কৰি যাবা। আৰু তোমালোকে চোৱা এই বাস্তৱ সংখ্যাৰ আগত অৰ্থাৎ যোৱা মেট্ৰিক পৰীক্ষাৰ সময়ত অহা প্ৰশ্নসমূহ 2015 পৰা 2020 চনত অহা প্ৰশ্নসমূহ ইয়াতে দিয়া আছে। তো প্ৰথম চোৱা তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰবিধি পৌনঃপুনিক হ'ব। এইটো আছিলে 2018 চনত। তাৰ পিছৰ কুৱেশ্যন হৈছে চোৱা ইয়াতে তোমালোকৰ 1 নম্বৰ এ এইটো উত্তৰ আছে √3, বি আছে পাই আৰু চি আছে 1/7, ডি আছে 13/125। তো এইটো অপশ্যনেল কুৱেশ্যন হয়, কোনটো হ'ব তোমালোকে অংক কৰি চাবা। তাৰপিছত নেক্সটত 2 নম্বৰ আছে শুদ্ধটো বাছি উলিওৱা। এইটো আছে √7 এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা আৰু অপৰিমেয় সংখ্যা। এইটো আহিছে 2015 চনত। তাৰপিছত 3 নম্বৰত আছে যদি লসাগু 91 26 = 182 হয় তেতিয়া গসাগু কিমান হ'ব। প্ৰশ্নটো আছে 2016 চনত। 96 আৰু 26ৰ গসাগু কিমান হ'ব। এইটো হ'লে তেতিয়াহ'লে এইটো আনচাৰবিলাক ইয়াৰ পৰা বাছি ল'ব লাগে। 13, বি আছে 26, চি 7 আৰু ডি আছে 9। নেক্সটত আছে চোৱা
ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিলে এইকেইটা তোমালোকৰ চৰ্ত আছে এইকেইটাৰ পৰা তোমালোকে সূত্ৰটো গম পালে ইয়াৰ পৰা সোনকালে বাছি ল'ব পাৰিবা সূত্ৰটো কি হয় মই মানে তোমালোকক আনসাৰবিলাক কৈ দিয়া নাই তোমালোকে নিজে কৰিবা মই মাত্ৰ জাস্ট তোমালোকক দেখুৱাই দিছো কোনবিলাক প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় আৰু এই প্ৰশ্নবিলাক তোমালোকে কৰিব পাৰিলে তো তোমাৰ 5 নম্বৰ কোৱেশ্চন আছে চোৱা আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব তো সেই সংখ্যাটো হ'ল এটো হৈছে 2017 চনত তো এটো তোমালোকৰ অপচন দিয়া আছে √27 তাৰ পিছত ডি আছে 3√3 তাৰ পিছত সি আছে √3 আৰু ডি আছে 3 নেক্সট তোমালোকৰ 6 নম্বৰত আছে চোৱা এই কোৱেশ্চনটো আহিছিলে তলৰ কোনটো পৰিমেয় সংখ্যা এটো আছিল 18 চনত তো এ √2/√3 তাৰ পিছত বি √2/√3 সি আছে √5/√6 ডি আছে √3/27 তো তলৰ কোনটো পৰিমেয় সংখ্যা তোমালোকে তো অংক কৰি চাব লাগিব নেক্সট আছে 7 নম্বৰ তলৰ কোনটো সংখ্যা অপৰিমেয় এটা আছে 2020 চনত তো এইকেইটা তোমালোকে দেখা পাইছা অপচনকেইটা তো কোনটো হ'ব আনসাৰ তোমালোকে চাই ল'বা নেক্সট আছে 8 নম্বৰ এটো এটা কি সংখ্যা হয় অপৰিমেয় সংখ্যা হ'ব না পৰিমেয় সংখ্যা হ'ব না যৌগিক সংখ্যা হ'ব না এটো মৌলিক সংখ্যা হ'ব এটা হৈছে 2017 চনত তাৰ পিছত চোৱা 9 নম্বৰত এটো এলসিএম লসাগু ওলাব লাগে তো 96 আৰু 404 ইকুৱেল টু 9696 তেনেহলে এলসিএম মানে লসাগু কিমান হ'ব 96 আৰু 404 তো ইয়াৰ পৰা তোমালোকে বাছি ল'ব লাগিব লসাগু লাই চাবা তোমালোকে কিমান পোৱা এটা হৈছে 2018 চনত তাৰ পিছত 10 চনত 10 নম্বৰ চোৱা 867 আৰু 255 ৰ লসাগু কিমান হ'ব এইটো তোমালোকে অংক কৰি চাই ল'বা এটা আছিল 2019 চনত সো তোমালোকে চালা যে প্ৰথম চেপ্টাৰৰ এইকেইটা কোৱেশ্চন আহিছিল আৰু ওপৰৰ এইকেইটাৰ পৰা আহিলৈ তোমালোকক এই সম্ভাৱ্য প্ৰশ্নসমূহ দিয়া হৈছে তোমালোকে এইকেইটা প্ৰশ্ন কৰিলে মানে কৰিব পাৰিলে তোমালোকৰ ধাৰণা সম্পূৰ্ণ হৈ যাব এই তোমালোকৰ বাস্তৱ সংখ্যা তো তেতিয়াহ'লে যেনেকৈ প্ৰশ্নই নহওক তোমালোকে কৰিব পাৰিবা আৰু এইকেইটা প্ৰশ্ন ৰিলেটেড প্ৰশ্নসমূহ আহি যাব আৰু ইয়াৰ পৰা কমন কৰিব পাৰে তোমালোকৰ ভাগ্য নাথাকিলে সো চাই যাবা কিন্তু এনেকুৱা নিয়মৰে আহিব এটো শিওৰ মই তাৰ পিছত 2 নম্বৰ বা 3 নম্বৰ এটো তোমালোকৰ বাস্তৱ সংখ্যাৰ যিবিলাক প্ৰশ্ন আহিছিল প্ৰথম প্ৰশ্ন আছিল ইউক্লিডৰ বিভাজন ফৰ্মুলা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা 4q + 1 নাইবা 4q + 3 আহে য'ত q কোনোবা এটা অখণ্ড সংখ্যা এটো আছিল 15 আৰু 19 চন সো বহুত ইম্পৰ্টেন্ট হয় প্ৰশ্নবিলাক ভালকৈ চাবা আৰু প্ৰেক্টিছ কৰি যাবা তাৰ পিছত প্ৰমাণ কৰা যে 3 + 2√5 এটো অপৰিমেয় সংখ্যা এটো আছে 2016 চনত তাৰ পিছত প্ৰশ্ন হৈছে 3 ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি 210 আৰু 55 গসাগু উলিওৱা এটো আছিল 2017 চনত তাৰ পিছত প্ৰশ্ন 4 নম্বৰ প্ৰমাণ কৰা যে 3√2 এটো অপৰিমেয় সংখ্যা এটো প্ৰমাণ কৰিব লাগে এটো আছে 2018 চনত তাৰ পিছত 5 নম্বৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 গসাগু উলিওৱা ইয়াৰ পৰা হিতৰ লসাগু উলিওৱা এটো আছে 2019 চনত তাৰ পিছত 6 নম্বৰ প্ৰশ্ন প্ৰমাণ কৰা যে √2 এটা অপৰিমেয় সংখ্যা এটো আছিল 2019 চনত 8 নম্বৰত মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 672 122 গসাগু আৰু লসাগু উলিওৱা সংখ্যা কেইটাৰ পূৰণফল গসাগু আৰু লসাগু পূৰণফলৰ সমান হয় এইটো তোমালোকে 2020 চনত আছিল তাৰ পিছত 8 নম্বৰত প্ৰমাণ কৰা যে √7 এটা অপৰিমেয় এটো আহিছিল 2020 চনত 6 নম্বৰত ইউক্লিডৰ বিভাজন ফৰ্মুলা ব্যৱহাৰ কৰি দেখুৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই 2q আহে আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যাই 2q + 1 আহে য'ত q অখণ্ড সংখ্যা এইটো আছিল 2017 চনত তাৰ পিছত 7 নম্বৰ দিছে যে দেখুৱা যে 5 - √3 অপৰিমেয় এটো আছে 2018 চনত তাৰ পিছৰ চেপ্টাৰ হৈছে বহুপদ পলিনোমিয়াল তোমালোকৰ এটো সম্ভাৱ্য প্ৰশ্ন যিবিলাক প্ৰশ্ন তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে সো তোমালোকে চোৱা প্ৰথম প্ৰশ্ন আছে px = x - 3 হোল স্কয়ার প্লাস k বহুপদৰ শূন্য দুটাৰ আনটোৰ প্ৰতিক্ৰম হ'ব যদি k কিমান হয় ইয়াতে অপচন দিয়া আছে চাৰিটা তোমালোকে অংকটো কৰিলে তোমালোকৰ আনসাৰটো ওলাই যাব চাই লবা তাৰ পিছত বি আছে চোৱা যদি
f of x equal to k square plus 4x square plus 13x plus 4 কে বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম তেন্তে k এর মান হ'ব এটো তোমালোকে সোয়া অঙ্ক কৰি চাই লবা নেক্সট c আছে p of x equal to 3x cube plus x square minus 7x plus 13 তেন্তে p half equal to কিমান হ'ব তাৰ পিছৰ কোৱেশ্চন আছে d f of x equal to 2x cube plus 6 square minus 4x plus 9 বহুপদৰ শূন্যৰ পূৰণফল 3 তেন্তে আনটোৰ শূন্য কিমান হ'ব এটো 1 আছে এটো তোমালোকে অঙ্কবিলাক কৰি চাই লবা তোমালোকক মাত্ৰ প্ৰশ্নসমূহ দিয়া হৈছে যিবিলাক প্ৰশ্ন ইম্পৰ্টেন্ট হয় সো তাৰ পিছৰ প্ৰশ্ন হৈছে তলৰ কোনটো চৰ্ত মতে p of x equal to x square plus b of x plus c ত্ৰিঘাত বহুপদৰ লেফটাল ওপৰৰ মুখ খোলা অধিবৃত্তি বা তলমুখ খোলা অধিবৃত্তি হয় সো তোমালোকৰ এটো আনসাৰ বিলাক কৰি লবা নেক্সট আছে b এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল 1 আৰু শূন্য দুটাৰ পূৰণফল 1 হলে বহুপদটো হ'ব কোনটো হ'ব তোমালোকে আনসাৰটো কৰি লবা তাৰ পিছত সম্ভৱ প্ৰশ্নসমূহৰ পৰা 3 বা 4 মাৰ্কছৰ প্ৰশ্ন আহিব তো এইকেটা সোৱা এক নম্বৰত আছে x cube minus 3x square plus x plus 2 এটা বহুপদ g of x এর হৰণ কৰা ভাগফল x minus 2 আৰু ভাগ x minus 2x plus 4 পোৱা গ'ল তেন্তে g of x উলিয়া তাৰ পিছত b x square plus 11x plus 30 দ্বিঘাত বহুপদৰ শূন্যবোৰ নিৰ্ণয় কৰা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা তাৰ পিছৰ প্ৰশ্ন সোৱা c 6x square minus 3 minus 7x দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিবা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা তাৰ পিছৰ প্ৰশ্ন হৈছে যদি 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 বহুপদৰ দুটা শূন্য √2 আৰু √-2 তেন্তে বাকি শূন্যবোৰ নিৰ্ণয় কৰা তাৰ পিছৰ প্ৰশ্ন হৈছে যদি x power 8 x to the 4 plus x cube plus 8x square plus x plus b বহুপদৰ x square plus 1 এৰে বিভাজ্য হয় তেন্তে a আৰু b এর মান নিৰ্ণয় তাৰ পিছত f আছে যদি দুটা শূন্য 2 আৰু -2 হয় তেন্তে x to the 4 plus x cube minus 34 x square minus 4x plus 120 বাকি শূন্যবোৰ উলিয়াবা সো বহুপদৰ সম্ভাৱ্য প্ৰশ্নসমূহ এইকেইটাই আৰু এতিয়া আমি চাম বহুপদৰ 2015 পৰা 2020 চনত কোনবিলাক প্ৰশ্ন আহিছিল সো ইয়াতে তোমালোকক অতি চমু প্ৰশ্নলৈ পৰা চোৱা প্ৰথম আছে p of x equal to 3x cube minus 5x square minus 11x minus 3 ত্ৰিঘাত বহুপদৰ শূন্যবোৰ যোগফল কিমান হ'ব এটো 2015 চনত আহিছিল তোমালোকে অপচন বিলাক অৰ্থাৎ অংকটো কৰিলে অপচন বিলাক শুদ্ধ অপচনটো পাই যাবা অংক কৰিব লাগিব তাৰ পিছত 2 নম্বৰ আছে যদি y equal to f of x বহুপদ ৰাশিটোৰ লেখডালে x minus x অক্ষক দুটা বিন্দু ছেদ কৰে তেন্তে f of x এর শূন্য সংখ্যা কিমান হ'ব এটো যে 2016 চনত অপচন দিয়া আছে a 0 b আছে 3 c আছে 1 আৰু d আছে 2 তাৰ পিছত প্ৰশ্ন আছে 3 নম্বৰ p of x equal to x square minus 3a minus 1 x minus 1 বহুপদ ৰাশিটো এটা শূন্য 1 হয় তেন্তে কি হ'ব এর মান উলিওৱা এই প্ৰশ্ন আছে 2017 চনত তাৰ পিছত 4 নম্বৰ প্ৰশ্ন হৈছে 4u square plus 8u শূন্যকেইটাৰ পূৰণফল কিমান হ'ব অপচন দিয়া আছে চাৰিটা তোমালোকে অংক কৰিলে গম পাবা এইটো আছিল 2018 চনত তাৰ পিছৰ প্ৰশ্ন হৈছে চোৱা 5 নম্বৰত x square minus 15 ৰ শূন্যকেইটাৰ পূৰণফল এইটো এইকেইটা অপচন দিয়া আছে এইটো হৈছে 19 আৰু 18 তোমালোকে বহুত ইম্পৰ্টেন্ট হয় অংকটো চাই লবা তাৰ পিছত চোৱা 3x square plus 11x minus 2 শূন্য দুটাৰ পূৰণফল এইটো 2020 ত আহিছিল তাৰ পিছত 7 p of x minus 2x cube minus 5x square minus 14x plus 8 বহুপদৰ শূন্য পূৰণফল হল এইকেইটা অপচন দিয়া আছে a b c d এইটো তোমালোকৰ 2017 চনত আহিছিল নেক্সট কোৱেশ্চন আছে 8 2x square minus 8x plus 6 বহুপদৰ শূন্যবোৰ হল এইটো আছিল 2019 ত a b c d এইকেইটা অপচন দিয়া আছে তাৰ পিছত চোৱা 3 আৰু 4 নম্বৰৰ প্ৰশ্ন যিবিলাক তোমালোকৰ মাৰ্কস আহে 3 বা 4 এনেকুৱা ধৰণৰ মাৰ্কস আহিব তো ইয়াতে এক নম্বৰ আছে x - 1 - x square
3x² minus x3 minus 3x plus 5 হৰণ কৰা আৰু বিভাজন কলম দুইটো সত্যাপন কৰা এটো হৈছে 2015 চনত তাৰ পিছৰ প্ৰশ্ন হৈছে চোৱা 2x to the power 4 minus 3x cube minus 3x² plus 6x minus 2 বাকি আটাইবোৰ শূন্য উলিওৱা যদি ইয়াৰ দুটা শূন্য √2 আৰু -√2 হয় তো এটো আহিছিল 2016 চনত তাৰ পিছত 3 নম্বৰ তলৰ দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্যবোৰ আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এটো আহিছিল 2017 চনত তো ইকুৱেশ্যনটো দিয়া আছে চোৱা 6x² - 3 - 7x তাৰ পিছত 4 নম্বৰত চোৱা x² plus 7x plus 10 দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা এটো হৈছে 2018 চনত 5 নম্বৰত চোৱা x plus 2x² plus 3x plus 1 হৰণ কৰা এটো হৈছে 2018 চনত তাৰ পিছত 6 নম্বৰত চোৱা p of x বহুপদৰ q of x বহুপদৰ হৰণ কৰা আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা এটো আহিছিল 2019 চন 17 চন 18 চন p of x equal to x cube minus 3x² plus 5x minus 3 আৰু q of x equal to x square minus 2 so যেহেতু চোৱা তোমালোকৰ তিনিটা চনত আহিছিল so কিমান ইম্পৰ্টেন্ট হয় তোমালোকে বুজিয়ে পাইছা so প্ৰশ্নসমূহ ভালকৈ প্ৰেক্টিছ কৰি যাবা তোমালোকে এনেকুৱাকে প্ৰেক্টিছ কৰিবা যাতে পৰীক্ষাত পাহৰি নোযোৱা ৰুল বিলাক তাৰ পিছত চোৱা 7 নম্বৰ পদৰ বিভাজন কলম দ্বিতীয়টো উল্লেখ কৰা p of x equal to x to the 4 minus 5x plus 6 g of x equal to 2 minus x square so ইয়াতে তোমালোকৰ দিয়া আছে p of x বহুপদৰ g of x বহুপদৰ হৰণ কৰা আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা এটো 2020 চনত আহিছিল তো তাৰ পিছত তোমালোকৰ অধ্যায় আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোড় the pair of linear equation and in two variables এটো সম্ভাব্য প্ৰশ্নসমূহ আমি এতিয়া চাম সো তোমালোকৰ প্ৰথম আছে MCQ 1 মাৰ্ক থাকে এইবিলাকত তো তোমালোকৰ প্ৰথম আছে 2x minus 5y plus 4 equal to 0 আৰু 2x plus y minus 8 equal to 0 সমীকৰণটোৰ সমাধান ইয়াতে চাৰিটা অপচন দিয়া আছে এটা দুটা বহুতো আৰু নাই তোমালোকে চাই লবা কোনটো হয় তাৰ পিছত 2 আছে y অক্ষৰ পৰা 4 7 বিন্দু দূৰত্ব হয় অপচন দিয়া আছে চাৰিটা উত্তৰটো তোমালোকে বাছি লবা তাৰ পিছত চোৱা যদি 3x plus y equal to 2k minus 1x plus 2k minus 1 y equal to 2k plus 1 সমীকৰণ জোড়ত সংগত তেন্তে k মান কিমান অপচনটো চাৰিটা দিয়া আছে a b c d তাৰ পিছত চোৱা যদি x equal to a y equal to b x minus y equal to 2 আৰু x plus y equal to 4 সমীকৰণ জোড়ৰ সমাধান হয় তেন্তে a আৰু b মান হ'ব ক্ৰমে a 3 আৰু 1 b minus 1 আৰু minus 3 c 6 আৰু 4 d 5 আৰু 3 তাৰ পিছত আছে 5 kx plus 2y equal to 5 আৰু 3x plus y equal to 1 দুইটো সমীকৰণ জোড়ৰ একক সমাধান থাকিব যদি কিমান হলে একক সমাধান থাকিব তোমালোক অংকটো কৰিব গম পাবা তাৰ পিছত এইবিলাক 2 মাৰ্কস থাকিব সো প্ৰথমত আছে ব্ৰজ গুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা তো ইয়াতে তোমালোকৰ দিয়া আছে x plus 2y minus 5 equal to 0 তাৰ পিছত কোৱেশ্চন দিয়া আছে 3x minus y equal to 1 তো তোমালোকে ব্ৰজ গুণন পদ্ধতিৰে এই দুটা প্ৰশ্ন সমাধান কৰিব লাগিব তাৰ পিছত 6 চোৱা তলৰ ৰৈখিক সমীকৰণৰ আটাইবোৰ সম্ভাব্য সমাধান পাবলৈ অপনয়ন পদ্ধতি ব্যৱহাৰ কৰা তো তোমালোকে এটো অপনয়ন পদ্ধতিৰে x plus y 2y equal to 6 আৰু 4x minus y equal to 6 এটো সমাধান কৰিব লাগিব তাৰ পিছত 8 নম্বৰত চোৱা a1 by b2 b1 by এটো তোমালোকৰ a1 এ হ'ব a1 by এটো তোমালোকৰ a2 হ'ব a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ জোড়বোৰত সংগত নে অসংগত পৰতন্ত্ৰ সংগত কৰা সো ইয়াৰ প্ৰশ্ন চোৱা a 2x minus 3y equal to 8 আৰু 4x minus 6y equal to 9
তাৰ পিছত চোৱা 9 নম্বৰত পিৰ মান কিমানৰ বাবে তলত দিয়া সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে তো তোমালোকে ইয়াতে পিৰ মান কিমান হ'ব ওলাব লাগিব 4x + py = 8 + 8 = 0 আৰু 4x + 2y + 2 = 0 10 নম্বৰত আছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ আৰু নিৰ্ণয় কৰা তাৰ পিছত তোমালোকৰ 4 মাৰ্ক থাকিব এই প্ৰশ্ন তো এইটো আছে চোৱা এটা ক্ৰিকেটৰ দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকা পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটো বীজীয় আৰু লৈখিকভাৱে জ্যামিতি বৰ্ণনা কৰা তাৰ পিছৰ প্ৰশ্ন চোৱা দুডাল পেন্সিল আৰু 3ডাল ৰবৰৰ দাম 9 টকা 4ডাল পেন্সিল আৰু 3ডাল ৰবৰৰ দাম 18 টকা প্ৰতিডাল পেন্সিল আৰু ৰবৰৰ দাম উলিওৱা তাৰ পিছৰ প্ৰশ্ন চোৱা ৰৈখিক সমীকৰণবোৰ গঠন কৰি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা দুটা সংখ্যা পাৰ্থক্য 26 আৰু এটা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা তাৰ পিছৰ প্ৰশ্ন 14 নম্বৰ চোৱা দুটা অংক সংখ্যা এটা অংক দুটাৰ সমষ্টি 9 আৰু আকৌ এই সংখ্যাটো 9 গুণ ললে সংখ্যাটোৰ অংক দুটা খাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা তাৰ পিছৰ প্ৰশ্ন চোৱা দুটা অংকৰ সংখ্যা এটা অংকৰ দুটা সমষ্টি 9 আৰু আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ দুটা অংক সলনি তাৰ পিছৰ প্ৰশ্ন চোৱা দুজন মানুহৰ আয়কৰ অনুপাত 9:7 টকা আৰু তেওঁলোকৰ খৰচ অনুপাত 4:3 যদি তেওঁলোকৰ প্ৰত্যেক প্ৰতি মাহে 2000 টকা ৰাহি কৰিবলৈ সক্ষম হয় তেওঁলোকৰ মাহিলী আয় কিমান হ'ব তাৰ পিছত এই পাঠৰ 2015 পৰা 20 চনত অহা প্ৰশ্নসমূহ 1 নম্বৰত আছে তলৰ ৰৈখিক সমীকৰণবোৰ কেইটা বিবেচনা কৰা এইটো হৈছে 2019 চনত প্ৰথম ইকুৱেশ্যন আছে চোৱা 3x + 2y = 5 2x + 3y = 5 আৰু 2x - 3y = 7 আৰু 2x - 3y = 8 তো এইটো শুদ্ধ বিকল্পটো বাছি ওলাব লাগে a b c আৰু d তোমালোকে অংকটো কৰিলে অৰ্থাৎ অপচন কেইটা তোমালোকে নিজে বুজি পাবাই তাৰ পিছত প্ৰশ্ন চোৱা তলৰ ৰৈখিক সমীকৰণবোৰ কেইটা বিবেচনা কৰা এইটো প্ৰশ্ন আহিছে 2x - 3y এইটো 8 আৰু এইটো আছে 7 ঠিক তেনেকৈ তোমালোকে প্ৰশ্নসমূহ চাই ল'বা আৰু অংকবিলাক প্ৰেক্টিছ কৰি যাবা নেক্সট তোমালোকৰ এইটো তোমালোকৰ চোৱা 3 নম্বৰত যদি a1x আৰু b1y = 4 + 4 = 0 আৰু a2x + b2y + c = 0 তো সমীকৰণটোৰ অদ্বিতীয় সমাধান থাকে তেন্তে কি হ'ব এইকেইটা তোমালোকৰ অপচন দিয়া আছে এইটো হৈছে 2019 চনত তাৰ পিছত এইবিলাকত 3 বা 4 মাৰ্কছ কৰি থাকে তো তোমালোকে ইয়াতে চোৱা প্ৰথম প্ৰশ্ন পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণবোৰৰ এটা অদ্বিতীয় সমাধান আছে তো এইটো পি কি মানৰ বাবে অদ্বিতীয় সমাধান থাকে এইটো 2015 চনত আহিছে তাৰ পিছত চোৱা এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস আৰু প্ৰস্থ 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় যদি ইয়াৰ দৈৰ্ঘ্য 3 একক প্ৰস্থ আৰু 3 একক আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা হয় তেন্তে 67 বৰ্গ একক বৃদ্ধি পায় আয়তৰ দিক আৰু প্ৰস্থ উলিওৱা এইটো প্ৰশ্ন 15-18 আহিছিলে সো ইম্পৰ্টেন্ট বহুত হয় তোমালোকে প্ৰেক্টিছ কৰি যাবা তাৰ পিছত চোৱা তলৰ ৰৈখিক সমীকৰণবোৰৰ সমাধান কৰা এইটো 4x + 9y = 5 3x - 5y = 39 এটা হৈছে 2016 চনত তাৰ পিছৰ প্ৰশ্ন চোৱা এটা ভগ্নাংশ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব 5/6 ভগ্নাংশটো উলিয়াইটো 16 আৰু 20 আহিছিলে তাৰ পিছৰ প্ৰশ্ন চোৱা 5 নম্বৰ সমীকৰণ 5x - y = 5 আৰু 3x - y = 3 লেখ আকা আৰু লেখ সহায়ত সমীকৰণ দুটাৰ সমাধান কৰা 17 চনত আহিছিলে তাৰ পিছৰ প্ৰশ্ন চোৱা
এ আৰু বি কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণ ছিল অসীম সংখ্যক সমাধান থাকিব এইটো আহিছিল 2018 চনত প্ৰশ্নটো চোৱা 2x plus 3y equal to 7 a minus bx plus a plus b whole y equal to 3a plus b minus 2 তাৰ পিছত চোৱা 7 নম্বৰ প্ৰশ্ন যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হৈ গৈ 1 আৰু যদি অকল হৰটোত 1 যোগ কৰো তেন্তে ই হৈ গৈ 1/2 ভগ্নাংশ তো ভগ্নাংশটো কি হ'ব তেতিয়াহলে এটো তোমালোকৰ 2019 চনত আহিছে মই অংকটো কৰিবা তাৰ পিছত চোৱা 8 নম্বৰ 5 ডাল পেন্সিল আৰু 3 ডাল কলমৰ দাম একেলগে 50 টকা আনহাতে 7 ডাল পেন্সিল আৰু 5টা কলমৰ দাম একেলগে 46 টকা এটা পেন্সিল আৰু এটা কলমৰ দাম কিমান হ'ব এটা হৈছে 2020 তাৰ পিছত তোমালোকৰ অধ্যায় আছে দ্বিঘাত সমীকৰণ এইটো চেপ্টাৰত তোমালোকৰ সম্ভাৱ্য প্ৰশ্নসমূহ কি আমি চাম তো কি প্ৰশ্ন আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে তো প্ৰথম প্ৰশ্ন হৈছে চোৱা a² + bx + c = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ হ'ব যদিহে অপচন 4টা দিয়া আছে অংকটো তোমালোকে কৰিলে বুজি পাবা তো সূত্ৰৰ পৰা এইটো দি দিছে তো 2 নম্বৰত আছে x² + bx + c = 0 and not equal to 0 সমীকৰণটো মূল দুটা যোগাত্মক বিপৰীত হ'ব যদিহে এইবিলাক তোমালোকৰ শৰ্ত আছে তোমালোকে কিতাপত পঢ়ি চাই আৰু যদি পঢ়া নাই তোমালোকে পঢ়ি লবা কোনটো শৰ্ত সাপেক্ষে এইটো হ'ব তাৰ পিছত 3 নম্বৰত আছে x² + 4x + 5 = 0 সমীকৰণটোৰ মূল দুটা এক আছে বাস্তৱ আৰু সমান তাৰ পিছত 2 আছে বাস্তৱ আৰু অসমান তাৰ পিছত 3 আছে বাস্তৱ আৰু মূল নাই আৰু 4 আছে এটা আনটোৰ প্ৰতিক্ৰম তাৰ পিছত 3 নম্বৰত আছে যদি x² + kx - 5/4 = 0 এটা মূল 1/2 হলে k এর মান কিমান হ'ব তোমালোকে অঙ্কটো কৰিলে আনসারটো ওলাই যাব অপশন 4টা দিয়া আছে শুদ্ধ অপশনটো তোমালোকে আনসার হিচাপে লিখিব লাগিব তাৰ পিছত 5 নম্বৰ প্ৰশ্ন আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় তো ইয়াত কোনটো দ্বিঘাত সমীকৰণ নহয় তোমালোকে দ্বিঘাত সমীকৰণৰ শর্তসমূহ নিশ্চয় জানা তোমালোকে শুদ্ধ উত্তৰটো বাছি ওলাব পাৰিবা তাৰ পিছত চোৱা 1 নম্বৰ এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 তো সমীকৰণটো কি তাৰ পিছৰ প্ৰশ্ন চোৱা x² - 72 = 0 সমীকৰণটো মূল উলিওৱা তাৰ পিছৰ প্ৰশ্ন চোৱা আজিৰ পৰা 3 বছৰ আগত আৰু 5 বছৰ পিছত ৰমেনৰ বয়সৰ প্ৰতিক্ৰমবোৰ যোগফল 1/3 সমীকৰণৰ গঠন কৰা তাৰ পিছত 4 নম্বৰত আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা প্ৰশ্ন আছে 4x² - 4 √2x + 2 = 0 এটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিব লাগিব তাৰ পিছত প্ৰশ্ন আছে সমাধান কৰা 2x² - x + 1/8 = 0 এটো সমাধান কৰিব দিছে তোমালোকে যিকোনো ফৰ্মুলা লগাই সমাধান কৰিব পাৰিবা এটো দ্বিঘাত সমীকৰণৰ পৰাই আছে তাৰ পিছত চোৱা এইবিলাক 3 নম্বৰকৈ থাকিব 1 নম্বৰত আছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা আৰু ভূমিতকৈ 6.5 সেন্টিমিটাৰ কম যদি ইয়াৰ অতিভুজ 13 সেন্টিমিটাৰ তেন্তে বাকি দুটা বাহুৰ মান উলিওৱা তাৰ পিছৰ প্ৰশ্ন চোৱা সমাধান কৰা x + 1/x = 3 + 1/3 তাৰ পিছৰ প্ৰশ্ন চোৱা যদি 3x² - kx - 2 = 0 সমীকৰণৰ এটা মূল 2 তেন্তে k এর মান নিৰ্ণয় কৰা লগতে আনটো মূল নিৰ্ণয় কৰা তাৰ পিছত চোৱা এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট পৰিমাণৰ পুতলা তৈয়াৰ কৰে প্ৰতিটো পুতলা উৎপাদনৰ খৰচ 55 বিয়োগ এদিনৰ উৎপাদিত পুতলাৰ সংখ্যা এটা দিনত সমুদায় উৎপাদনৰ খৰচ 750 টকা তো সেই দিনটোৰ পুতলাৰ সংখ্যা কিমান হ'ব তাৰ পিছত প্ৰশ্ন চোৱা x 2x + 3 whole = x² + 1 দ্বিঘাত সমীকৰণ হয়নে যদি হয় তেন্তে x² + bx + c = 0 আকাৰত সজাই a b c ৰ মান লিখা তাৰ পিছত চোৱা এই দ্বিঘাত সমীকৰণৰ যোৱা 2015 পৰা 2020 চনত অহা প্ৰশ্নসমূহ 1 নম্বৰত আছে কি শৰ্তত দ্বিঘাত সমীকৰণ x² + p of x + q = 0 ৰ মূল দুটা
বাস্তৱ আৰু অসমান হ'ব এইটো চাৰিটা অপশ্যন দিয়া আছে প্ৰশ্ন আহিছিলে 2015 চনত তোমালোকে অপশ্যন সমূহৰ পৰা শুদ্ধ অপশ্যনটো বাছি ল'বা তাৰপিছত 2 নম্বৰ আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় 17 চনত আহিছিলে ইয়াতো চাৰিটা অপশ্যন দিয়া আছে তাৰপিছত কৈছে 3 নম্বৰ কি চৰ্ত সাপেক্ষে x² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ প্ৰশ্নটো আহিছিলে 2018 চনত কি চৰ্ত সাপেক্ষে দ্বিঘাত সমীকৰণ হয় অপশ্যন দিয়া আছে তোমালোকে বাছি ল'বা 4 নম্বৰত আছে চোৱা 1 3 মূল বিশিষ্ট দ্বিঘাত সমীকৰণটো হ'ল 2013 চনত আহিছিলে তাৰপিছত 5 নম্বৰত আছে -3 আৰু 1 মূল বিশিষ্ট দ্বিঘাত সমীকৰণ গঠন কৰা এইটো আছিল 2011 চনত তাৰ পিছৰ প্ৰশ্ন চোৱা 56 স্কয়াৰ -65x + 5 p² = 0 সমীকৰণটো এটা মূল 1 হলে p ৰ মান কিমান হ'ব এইটো 11 চনত আহিছিল তাৰ পিছত -2/3 আৰু 3/2 মূল মুক্ত সমীকৰণটো কি হ'ব এইটো 2012 চনত আহিছিল তাৰ পিছত যদি x² - 5x + c = 0 দ্বিঘাত সমীকৰণটো এটা মূল তেন্তে c ৰ মান কিমান হ'ব 13 চনত আহিছিল তাৰ পিছত 9 নম্বৰ যদি x² + bx + c = 0 0 দ্বিঘাত সমীকৰণৰ মূলবোৰ সমান হয় তেন্তে অপশ্যন চাৰিটা দিয়া আছে প্ৰশ্নটো আহিছিল 14 চনত তাৰ পিছত 10 নম্বৰ আছে 3 আৰু -3 মূল বিশিষ্ট দ্বিঘাত সমীকৰণ লিখা 14 চনত আহিছিল 11 নম্বৰত আছে চোৱা কি চৰ্ত সাপেক্ষে দ্বিঘাত সমীকৰণ x² + p of px = q ৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব এইটো 2018 চনত আহিছিল তাৰ পিছত প্ৰশ্ন চোৱা এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 সমীকৰণটো হ'ব অপশ্যন চাৰিটা দিয়া আছে কোনটো সমীকৰণ হ'ব তোমালোকে অংকটো কৰি ল'বা তাৰপিছত এটা আহিছিল 2016 চনত তাৰপিছত দ্বিঘাত সমীকৰণৰ তোমালোকৰ যিবিলাক প্ৰশ্ন যোৱা মেট্ৰিক পৰীক্ষাৰ সময়ত আহিছিলে এইবিলাকৰ তোমালোকৰ 3 আৰু 4 মাৰ্কছ আহিছিলে সো ইয়াতে প্ৰথম প্ৰশ্ন আছে তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰা 15 চনত আহিছিলে তো 3x² - 5x + 2 = 0 এইটো মূল নিৰ্ণয় কৰিব লাগিব তাৰপিছত 2 নম্বৰ আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এইটো আহিছিল 2015 চনত তাৰপিছত 3 নম্বৰ আছে তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰা এইটো SSLC 2016 আহিছিলে এইটো কোৱেশ্চন হৈছে x² - 3x - 10 = 0 তাৰ পিছৰ প্ৰশ্ন চোৱা তলৰ দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল থাকে সেইবোৰ উলিওৱা 2x² - 6 + 3 = 0 এইটো 2016 আহিছিলে 5 নম্বৰত আছে দুটা বৰ্গকালীৰ যোগফল 468 মিটাৰ স্কয়াৰ যদি বৰ্গ দুটা পৰিসীমা পাৰ্থক্য 24 মিটাৰ হয় তেন্তে তেনেহলে বৰ্গ দুটা বাহুৰ দিক উলিওৱা এইটো 16 আৰু 20 আহিছিলে তাৰপিছত 6 নম্বৰ প্ৰশ্ন চোৱা তলৰ দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা এইটো 2017 আহিছিলে প্ৰশ্নটো হৈছে 2x² - 7x + 3 = 0 তাৰপিছত 7 নম্বৰ আছে 3 বছৰ আগতে কুঁৱলীৰ বয়সৰ প্ৰতিক্ৰম আৰু এতিয়াৰ পৰা 5 বছৰ পিছত তেওঁৰ বয়সৰ প্ৰতিক্ৰম যোগফল 1/3 তাই বৰ্তমান বয়স উলিওৱা এইটো 2017 চনত আহিছিলে তাৰপিছত প্ৰশ্ন চোৱা তলৰ দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰা 18 চনত আহিছিলে ইকুৱেশ্যনটো হৈছে 2x² - 2 = 2x + 1 = 0 নম্বৰত আছে সমাধান কৰা 2x² + 7x + 5 = 2 = 0 এইটো 19 আহিছে তাৰপিছত আছে 10 নম্বৰত চোৱা দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ বিয়োগফল 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰটোৰ 8 গুণ হলে সংখ্যা দুটা নিৰ্ণয় কৰা এইটো আছিল 19ত 11 নম্বৰত চোৱা সমাধান কৰা 3x² - 2 √6x + 2 = 0 এইটো আছিল কোৱেশ্চন 20 তাৰপিছত 12 নম্বৰত চোৱা সমাধান কৰা x² + twice a - twice b এইটো হল into x = 6ab এইটো 14 আহিছিলে তাৰপিছত 13 নম্বৰ আছে যদি 2x² - 10x + k = 0 সমীকৰণটোৰ মূল দুটা 2 আৰু 3 হয় তেন্তে k ৰ মান কিমান হ'ব এইটো আছিল 2014 চনত তাৰপিছত 14 আছে সমাধান কৰা 2x² + x - 4 = 0 এইটো হৈছে 2019 তাৰপিছত প্ৰশ্ন হৈছে 15 চোৱা তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰা এইটো 18 আহিছিলে
x plus 1 by x equal to 3 এইটো x not equal to 0 এইটো মূল নিৰ্ণয় কৰিব লাগিব তাৰ পিছত প্ৰশ্ন সমাধান কৰা যিকোনো এটা এইটো 2019 ত আহিছিল x minus 1 by x equal to 3 x not equal to 0 এইটো এটা অথবা 1 by x minus 1 by x minus 2 equal to 3 x not equal to 0 or 2 এইটো তোমালোকৰ হয় এইটো বা এইটো কৰিব দিছিল মানে 2019 ত আহিছিল তোমালোকে দুটা প্ৰেক্টিস কৰি যাবা যদি আহে এটা লিখি দিব লাগিব তাৰ পিছত চোৱা সমান্তৰাল প্ৰগতি অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেছন এই চেপ্টাৰৰ সম্ভাৱ্য প্ৰশ্ন যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে তো তোমালোকৰ প্ৰথম প্ৰশ্ন চোৱা এমসিকিউ মাল্টিপল চইচ কোৱেশ্চন চোৱা -1/2 -1/2 -1/2 এনেকৈ সমান্তৰাল প্ৰগতিটো সাধাৰণ অংকৰ হ'ব কিমান হ'ব তোমালোকে এইটো অংক আছে ফৰ্মুলা জানাই তোমালোকে কৰি ল'বা অপচন 4টা দিয়া আছে শুদ্ধ অপচনটো বাছি ল'বা 2 নম্বৰ আছে এটা সমান্তৰাল প্ৰগতি n তম পদ a n = 3 + 4n সাধাৰণ অন্তত হ'ব এইটো 4টা অপচন দিয়া আছে তোমালোকে আনটো ল'বা ওলাবা তাৰ পিছত হৈছে 3 নম্বৰত 5 2 -1 -4 -7 সমান্তৰাল প্ৰগতিৰ n তম পদটো কিমান অপচন 4টাৰ পৰা বাছি ল'বা তাৰ পিছত 4 নম্বৰ আছে 12 15 18 সমান্তৰাল প্ৰগতিৰ 30 তম পদ কিমান এইটো তোমালোকে ফৰ্মুলা ইউজ কৰিলে আহি যাব উত্তৰটো তাৰ পিছত তলৰ কোনটো সংখ্যাৰ তালিকা AP গঠন নকৰে সমান্তৰাল প্ৰগতি এইটো চোৱা গঠন নকৰিব কোনটো সংখ্যা তো তোমালোকে জানা ফৰ্মুলা ব্যৱহাৰ কৰিলে গম পাবা কোনটো ব্যৱহাৰ নকৰিবা দুটা এটা কৰিলে বুজি পাবা তাৰ পিছত চোৱা 2 মাৰ্ক কৰি থাকিব এইবিলাক অংকত তো এটা সমান্তৰাল প্ৰগতিৰ তৃতীয় পদটো 5 আৰু সপ্তম পদটো হলে সমান্তৰাল প্ৰগতিটো নিৰ্ণয় কৰা তাৰ পিছৰ প্ৰশ্ন চোৱা 3 8 13 18 সমান্তৰাল প্ৰগতিটো 31 তম পদ নিৰ্ণয় কৰিব দিছে তাৰ পিছত প্ৰশ্ন চোৱা 0.6 1.7 2.8 3.9 সমান্তৰাল প্ৰগতিৰ পদ আৰু সাধাৰণ অন্তৰাল কিমান হ'ব ওলাব লাগিব 2 মাৰ্ক থাকিব তাৰ পিছত প্ৰশ্ন চোৱা 4 নম্বৰ 3 plus √2 3 plus 2 √2 3 plus 3 √2 সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰাল কিমান হ'ব ওলাব লাগিব 5 নম্বৰ চোৱা 21 18 15 এই সমান্তৰাল প্ৰগতিৰ -81 টো কিমান সংখ্যক পদ হ'ব ওলাব লাগিব তাৰ পিছৰ প্ৰশ্ন চোৱা এইবিলাকত 3 নম্বৰকৈ থাকিব 1 নম্বৰত আছে 10 7 4 পৰা -62 এটা সমান্তৰাল প্ৰগতি হলে হেকৰ ফালৰ পৰা 10তম পদটো কিমান হ'ব তাৰ পিছত 2 নম্বৰত আছে 10 আৰু 350ৰ মাজৰ 4 গুণিতক কিমানটা আছে ওলাব লাগিব 3 নম্বৰত আছে এটা সমান্তৰাল প্ৰগতিৰ দ্বিতীয় পদটো 13 আৰু চতুৰ্থ পদটো 3 প্ৰথম আৰু তৃতীয় পদটো কিমান হ'ব 4 নম্বৰত আছে an = 3n + 5 হলে সমান্তৰাল প্ৰগতিটোৰ সাধাৰণ অন্তৰাল আৰু 13তম পদটো নিৰ্ণয় কৰিব লাগিব তাৰপিছত 5 নম্বৰ আছে 100 আৰু 90 আৰু 80 এনেকৈ গৈ আছে তো সমান্তৰাল প্ৰগতিটো শূন্য পদ কোনটো শূন্য পদ হ'ব তাৰ পিছত এই চেপ্টাৰত অৰ্থাৎ সমান্তৰাল প্ৰগতিটো চোৱা মেট্ৰিক পৰীক্ষাত সমূহত অহা প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন চোৱা 1 নম্বৰ আছে 10 7 আৰু 4 সমান্তৰাল প্ৰগতিটোৰ 30তম পদটো কিমান আছে হ'ব তো এইটো হ'ল 2019 ত আহিছিল তাৰ পিছত 2 নম্বৰত আছে চোৱা 0 -4 আৰু -8 আৰু -12 সমান্তৰাল প্ৰগতিটোৰ 26তম পদটো কিমান হ'ব 2020 ত আহিছিল তাৰ পিছত 3 নম্বৰত চোৱা তলৰ সংখ্যাৰ তালিকাবোৰৰ কোনটোৱে সমান্তৰাল প্ৰগতি গঠন কৰিছে 2019 ত আহিছিল 4টাকৈ অপচন দিয়া আছে তোমালোকে শুদ্ধটো অংক কৰি ওলাই ল'বা তাৰ পিছত চোৱা এইবিলাকত তোমালোকৰ 3 বা 4 মাৰ্ক 2 মাৰ্ক থাকে তো এইবিলাকত চোৱা 3 আৰু 8 13 18 সমান্তৰাল প্ৰগতিটোৰ কোনটো 78% পদটো ওলাব লাগিব তাৰ পিছত চোৱা তাৰ পিছত সমান্তৰাল প্ৰগতিটোৰ 3 8 13 18 আৰু 20তম আৰু 22 25তম পদ দুটা ওলাব লাগিব 2016 চনত আহিছিল তাৰ পিছত 3 নম্বৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক ক্ষেত্ৰ দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুঠ 800 টকাৰ 7টা নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল যদি প্ৰতিটো পুৰস্কাৰ ঘণ্টাৰ আগৰটোতকৈ 20 টকা কম হয় তেনেহ'লে প্ৰতিটো পুৰস্কাৰৰ মূল্য নিৰ্ণয় কৰা 16 চনত আহিছিল
7 নম্বৰ চোৱা তলত দিয়া সমান্তৰাল বৰ্গক্ষেত্ৰৰ মুঠ পদৰ সংখ্যা উলিওৱা 13 7 13 19 এনেকৈ গৈ 205 সেইটো পদৰ সংখ্যা ওলাব লাগিব 205 নম্বৰ সংখ্যাটো কোনটো পদৰ সংখ্যা মুঠ তাৰপিছত চোৱা 5 নম্বৰ এটা সমান্তৰাল বৰ্গক্ষেত্ৰৰ প্ৰথম 20টা পদৰ যোগফল হৈছে 400 আৰু প্ৰথম 40টা পদৰ যোগফল হৈছে 1600 তো প্ৰথম 10টা আৰু nটা পদৰ যোগফল কিমান চনত আহিছিল তাৰপিছত প্ৰশ্ন হৈছে চোৱা যদি a b c সমান্তৰাল বৰ্গক্ষেত্ৰ আছে তেন্তে দেখুৱা যে a b + c / bc b c + a / ca আৰু c a + b / ab সমান্তৰাল বৰ্গক্ষেত্ৰ আছে এটো আছিল 2017 চন তাৰপিছত আহিছে চোৱা তলত দিয়া সমান্তৰাল বৰ্গক্ষেত্ৰৰ 10তম পদটো কিমান হ'ব 2 7 12 কে আগবাঢ়ি গৈ আছে এটো 10 নম্বৰ পদটো কিমান হ'ব ওলাব লাগিব এটো আছিল 2018 চনত তাৰপিছত প্ৰশ্ন চোৱা 8 নম্বৰ এটা সমান্তৰাল বৰ্গক্ষেত্ৰৰ 11তম পদটো 38 আৰু 16তম পদটো 75 তো সাধাৰণ অন্তৰ কিমান হ'ব ওলাব লাগিব 19 আহিছিল 9 নম্বৰত চোৱা দুটা অংশ বিশিষ্ট সংখ্যা কিমানটা 5 ৰে বিভাজ্য 30 আহিছিল 10 নম্বৰত তলৰ সমান্তৰাল বৰ্গক্ষেত্ৰৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ কিমান লিখা এইটো হৈছে 2017 চনত -5 -1 তাৰপিছত 3 7 এনেকৈ বাঢ়ি গৈ আছে তো এইটো প্ৰথম পদটো আৰু সাধাৰণ অন্তৰ কিমান হ'ব তাৰপিছত প্ৰশ্ন হৈছে 3 8 13 আৰু 253 এই সমান্তৰাল বৰ্গক্ষেত্ৰৰ শেষৰ ফালৰ 20তম পদটো কিমান হ'ব ওলাব লাগে তাৰপিছত তোমালোকৰ ত্ৰিভুজ চেপ্টাৰৰ সম্ভাব্য প্ৰশ্ন অৰ্থাৎ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পৰা প্ৰশ্নসমূহ ভিতৰত প্ৰথম প্ৰশ্ন হৈছে তলৰ কোনটো সত্য ইয়াতে কৈছে সকলোবোৰ ত্ৰিভুজ সদৃশ তাৰপিছত সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ তাৰপিছত আৰু দুটা অপচন আছে ৰম্বাস আৰু বৰ্গ সদায় সদৃশ ডি আছে সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ এইটো কোনটো সত্য এইটো তোমালোকে ক'ব লাগে এইটো আনসাৰটো লিখি দিয়া তাৰপিছত 2 নম্বৰ আছে ত্ৰিভুজ ABC ৰ DE parallel BC আৰু AD = 3 cm BD = 6 cm C = 10 cm হলে A এর মান কিমান হ'ব 20 হ'ব না 5 হ'ব না 15 হ'ব না 9 হ'ব এইটো তোমালোকৰ অপচনটো মানে অংকটো কৰিলে আপুনি শুদ্ধ অপচনটো পাই যাবা তাৰপিছত 3 নম্বৰ চোৱা ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF যদি AB = 2 cm AC 4 cm D 3 cm হলে DF এর মান কিমান হ'ব চাৰিটা অপচনৰ পৰা শুদ্ধ অপচনটো বাছি ল'বা অংক কৰিলে ওলাই যাব তাৰপিছত চোৱা 4 নম্বৰ যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ত্ৰিভুজ দুটাৰ এংগল A = R এংগল B = P তেন্তে তলৰ কোনটো কি সত্য হ'ব অপচন চাৰিটা আছে ইয়াতে চাবা তোমালোকে কোনটো শুদ্ধ 5 নম্বৰ চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR যদি AB = 3.8 cm AC = 3 cm PR = 3 cm আৰু QR = 7.3 cm 6 cm আৰু PQ 12 cm এংগল 800 so এইটো দিয়া আছে এংগল B আছে 600 হলে P ৰ মান কিমান ডিগ্ৰী হ'ব তাৰপিছত এইবিলাকক চোৱা 2 মাৰ্কস কৰি থাকিব তো তোমালোকৰ ত্ৰিভুজ PQ আৰু PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ মান কেইটাৰ ক্ষেত্ৰত EF parallel QR হয় নে নহয় পৰীক্ষা কৰা PQ = 1.28 cm PR = 2.56 cm আৰু P = 0.18 cm আৰু PF = 0.36 cm তাৰপিছত 2 নম্বৰ প্ৰশ্ন চোৱা তলৰ চিত্ৰত ত্ৰিভুজ DOC সদৃশ আছে ত্ৰিভুজ OBA angle BOC = 125 degree angle CBO = 70 degree হলে angle DOC angle OAB নিৰ্ণয় কৰিব লাগে তোমালোকৰ ইয়াৰ পৰা তোমালোকে অংকটো কৰিব লাগিব তাৰপিছত চোৱা 3 নম্বৰত আছে 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমি হোৱা ছাৰ দিশ 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰ ছাৰ দিশ হৈছে 28 মিটাৰ তো টাৱাৰৰ উচ্চতাটো কিমান হ'ব এটো তোমালোকে ত্ৰিকোণমিতিৰ ফৰ্মুলা ইউজ কৰিলে পাই যাবা তাৰপিছত চোৱা
4 নম্বৰ যদি তলৰ চিত্ৰত PQ সমান্তৰাল RS প্ৰমাণ কৰা যায় ত্ৰিভুজ POQ সদৃশ ত্ৰিভুজ FOR সেটো প্ৰমাণ কৰিব লাগিব ইয়াৰ পৰাই এটো তোমালোকৰ হেল্পটো দিছে তাৰ পিছত চোৱা 5 নম্বৰত কাষৰ চিত্ৰ যদি LN সদৃশ সমান্তৰাল CD হয় তেতিয়াহলে LN সমান্তৰাল CD প্ৰমাণ কৰা যায় M/AB = M/AB ইয়াৰ পৰা তোমালোকে প্ৰমাণ কৰিব লাগিব তাৰ পিছত চোৱা 3 মাৰ্কস কৰি থাকিব এইবিলাকত তো প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহু সমান্তৰাল কৰি টনা আৰু ৰেখাডাল আন দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তাৰ পিছত 2 নম্বৰ আছে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত বিভক্ত কৰে তেন্তে প্ৰমাণ কৰা যায় ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল তাৰ পিছত আছে যদি ত্ৰিভুজ PQ আৰু PS/SQ = PT/PR আৰু angle PST = angle PRQ প্ৰমাণ কৰা যায় ত্ৰিভুজ POQ PQ আৰু এটা সমদ্বিবাহু ত্ৰিভুজ তাৰ পিছত 4 নম্বৰ আছে ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ অবিন্দুত এনেদৰে ছেদ কৰে যাতে AO/BO = CO/BO প্ৰমাণ কৰা যায় ABCD এটা ট্ৰেপেজ তাৰ পিছত 5 নম্বৰ যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQ আৰু CM আৰু RN ক্ৰমে মধ্যমা আৰু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR প্ৰমাণ কৰা যায় ত্ৰিভুজ ANC সদৃশ ত্ৰিভুজ PNR তাৰ পিছত চোৱা ত্ৰিভুজ ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু কোণ ADC = কোণ DS দেখুৱা যায় CS² = CD * CD হয় তাৰপিছত 7 নম্বৰত আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ত্ৰিভুজৰ মধ্যমা ক্ৰমে AD আৰু PN যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR প্ৰমাণ কৰা যায় AD/PQ = AD/PN সো তোমালোকৰ ত্ৰিভুজৰ সম্ভাব্য প্ৰশ্নসমূহ একেটাই আছিল তোমালোকে ভালকৈ চাই যাবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত চোৱা ত্ৰিভুজ চেপ্টাৰৰ যোৱা মেট্ৰিক পৰীক্ষাসমূহত অহা প্ৰশ্নসমূহ এতিয়া চাম তো 1 নম্বৰ আছে যদি দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 হয় তেতিয়াহলে দুটা কালি অনুপাত হ'ব কিমান এটো অপচন দিয়া আছে আনসাৰটো কৰিলে গম পাবা 2 নম্বৰ আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত কোণ C 90 ডিগ্ৰী যদি AC = 3 cm তেতিয়া AB কিমান হ'ব অংকটো কৰিলে আহি যাব তোমালোকৰ উত্তৰটো এইটো আছে 2016 চনত আহিছিল তাৰ পিছত তোমালোকৰ এইকেইটা প্ৰশ্ন আহিছিল 2 3 আৰু 4 মাৰ্কছৰ ভিতৰত প্ৰশ্নবিলাক তোমালোকৰ প্ৰথম প্ৰশ্ন আছে যদি এটা ৰেখা ABC ত্ৰিভুজ আৰু ত্ৰিভুজৰ AB আৰু AC বাহু ক্ৰমে DE বিন্দু ছেদ কৰে আৰু ৰেখাডাল BC সমান্তৰাল তেন্তে প্ৰমাণ কৰা যায় AD/AB = AE/AC এটা 2015 চনত তাৰ পিছত প্ৰশ্ন আছে প্ৰমাণ কৰা যায় এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ ত্ৰিভুজ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণ সমান এইটো প্ৰশ্ন আহিছিল 3 বছৰত 15 চনত 19 চনত 18 চনত তেতিয়ালে কিমান ইম্পৰ্টেন্ট হয় তোমালোকে নিজে গমে পাইছা তেতিয়ালে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা বহুত ইম্পৰ্টেন্ট হয় আহি যাব পাৰে ৰিপিট কৰি তাৰ পিছত প্ৰশ্ন চোৱা ABCD ট্ৰিপিজিয়ামৰ তোমালোকে AD সমান্তৰাল D আৰু AC আৰু BD কৰ্ণ দুটা পৰস্পৰ অবিন্দু ছেদ কৰা দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য সূত্ৰ ব্যৱহাৰ কৰি দেখুৱা যায় OA/BO = CO/DO এটা 2016 চনত আৰু 4 নম্বৰ আছে ABC ত্ৰিভুজ AD আৰু CE উন্নতি দুটা পৰস্পৰ P বিন্দু ছেদ কৰে দেখুৱা যায় 1 নম্বৰ আছে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP আৰু 2 নম্বৰ আছে ত্ৰিভুজ ABD সদৃশ CDE তাৰ পিছত 3 আছে ত্ৰিভুজ AEP = ত্ৰিভুজ ইকুৱেলেন্ট সদৃশ আছে ত্ৰিভুজ ADD আৰু তাৰ পিছত 4 নম্বৰ আছে ত্ৰিভুজ PDC সদৃশ ত্ৰিভুজ DEC এইটো 17 চনত আহিছিল তাৰ পিছত প্ৰশ্ন চোৱা ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল BC ইয়াৰ অসমান্তৰাল বাহু AD আৰু BC ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু এনেদৰে লোৱা হ'ল যাতে EF আৰু AB সমান্তৰাল দেখুৱা যায় AE/ED = BF/FC 2019 চনত আহিছিল তাৰ পিছৰ প্ৰশ্ন চোৱা দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমা ক্ৰমে 60 cm 20 cm প্ৰথম ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য 12 cm আৰু দ্বিতীয় ত্ৰিভুজৰ অনুভৱ বাহুৰ দৈৰ্ঘ্য কিমান 2013 চনত আহিছিল
তাৰপিছত AB আৰু CD ৰেখাখণ্ডৰ ছেদ বিন্দু ই যাতে ত্ৰিভুজ EAC সদৃশ ত্ৰিভুজ EBD যদি CA = 8 cm, BD = 4 cm, C = 6 cm, 5 cm, ED = 2.8 cm, তেন্তে A = ED দৈৰ্ঘ্য উলিওৱা। এইটো আহিছে 2014 চনত। তাৰপিছত চোৱা স্থানাংক জ্যামিতিৰ সম্ভাৱ্য প্ৰশ্নসমূহ, যিবিলাক প্ৰশ্ন তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব, এইটো স্থানাংক জ্যামিতি অধ্যায়ৰ। তো প্ৰথম প্ৰশ্ন হৈছে চোৱা, তলত দিয়া বিন্দুবোৰৰ মূল বিন্দু 0 তত 0 0 পৰা দূৰত্ব উলিওৱা। তো দূৰত্ব উলিওৱা ফৰ্মুলাটো ব্যৱহাৰ কৰিলে তোমালোকে এই উত্তৰটো পাই যাবা। ইয়াতে অপশ্যন বহুত কেইটা দিয়া আছে, কোনটো হ'ব শুদ্ধ উত্তৰ তোমালোকে অংকটো কৰিলে পাই যাবা। তাৰপিছত 2 নম্বৰ তলত দিয়াবোৰৰ মাজৰ দূৰত্ব কিমান হ'ব। অপশ্যন আছে 4, অপশ্যন আছে তোমালোকৰ 5টা। তো চাই ল'বা। তাৰপিছত প্ৰশ্ন চোৱা, x অক্ষৰ পৰা P3 4 বিন্দুটোৰ দূৰত্ব উলিওৱা। তাৰপিছত 4 নম্বৰ আছে x অক্ষৰ পৰা P5 আৰু -1 বিন্দুটোৰ দূৰত্ব উলিওৱা। তাৰপিছত 5 নম্বৰ আছে y অক্ষৰ পৰা A2.20 বিন্দুটোৰ দূৰত্ব ওলাব লাগিব। 6 নম্বৰ আছে -1 0 আৰু 0 1 বিন্দুটোৰ মাজৰ দূৰত্ব ওলাব লাগে। 8 নম্বৰ আছে -2 আৰু 4 আৰু x 0 বিন্দু দুটাৰ মাজৰ বিন্দু মধ্যবিন্দু স্থানাংক 2, 2 হলে x ৰ মান কিমান হ'ব ওলাব লাগে। 8 নম্বৰত আছে A4 আৰু 2, -4 বিন্দু দুটাৰ মাজৰ মধ্যবিন্দু স্থানাংক -1 আৰু 0 হলে ইয়াৰ মান কিমান হ'ব ওলাব লাগে। 9 নম্বৰত আছে 2 আৰু 4 আৰু -4 আৰু 0 বিন্দু দুটাৰ মাজৰ মধ্যবিন্দু স্থানাংক -1 হলে ইয়াৰ মান কিমান হ'ব ওলাব লাগে। 10 নম্বৰত আছে তলত দিয়া বিন্দু দুটাৰ মাজৰ মধ্যবিন্দু স্থানাংক কিমান হ'ব। তো এইকেইটা দিয়া আছে প্ৰশ্ন 2 4 -1 4 এইকেইটা সব তোমালোকে প্ৰেক্টিচ কৰি যাবা। এইটো মধ্যবিন্দুৰ স্থানাংক ওলাব লাগে বিন্দু দুটাৰ। নেক্সট তোমালোকে চোৱা 11 নম্বৰ আছে 2 আৰু 4x বিন্দু দুটাৰ মাজৰ দূৰত্ব 4 একক হলে x ৰ মান কিমান হ'ব। 12 নম্বৰ আছে -4a আৰু 2 4 বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হলে ইয়াৰ মান কিমান হ'ব ওলাব লাগে। 13 নম্বৰ আছে 2 1 আৰু -2a বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হলে ইয়াৰ মান কিমান হ'ব ওলাব লাগে। তাৰপিছত আছে এইবিলাকত 3 মাৰ্কছ থাকিব। 14 নম্বৰ x আৰু y ৰ মাজৰ সম্পৰ্ক স্থাপন কৰা যদি 1 আছে, p মান যদি 2 আৰু 3 হয়, তো বিন্দু দুটা a x1 হ'ব আৰু b 2y ৰ পৰা সমদূৰৱৰ্তী। তো এইকেইটা সবৰে সম্পৰ্ক স্থাপন কৰিব লাগিব। সবৰে তোমালোকে পঢ়ি ল'বা আৰু তোমালোকে চাই ল'বা। নেক্সটত চোৱা 15 নম্বৰ তলত দিয়া বিন্দুবোৰ একৰেখীয় হয় নে নহয় পৰীক্ষা কৰা। তো এইকেইটা প্ৰশ্ন তোমালোকে এই বিন্দুবোৰ কি হয় একৰেখীয় হয় নে নাই পৰীক্ষা কৰিব লাগিব। যদি একৰেখীয় হয় তোমালোকে এইকেইটা সবৰে কি হ'ব লাষ্টত 0 পাই যাবা। ফৰ্মুলাটো ইউজ কৰিলে তোমালোকে উত্তৰটো ওলাই যাব। তাৰপিছত 16 নম্বৰত চোৱা তলত দিয়া বিন্দুবোৰৰ যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজটো কিমান হ'ব নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ সাপেক্ষে কাৰণ দাঙি ধৰা। তো এইকেইটা বিন্দু দিয়া আছে, যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে চতুৰ্ভুজ স্বৰূপ নিৰ্ণয় কৰিব লাগে আৰু উত্তৰ সাপেক্ষে কাৰণ দাঙি ধৰিব লাগে। এইটো আছে 1 2 আৰু 3টা প্ৰশ্ন। তাৰপিছত আছে 4 নম্বৰত এইকেইটা প্ৰশ্ন দিব লাগিব। তাৰপিছত চোৱা 17 নম্বৰ তলৰ বিন্দু সংযোগী ৰেখাখণ্ডবোৰক পচন্দ অনুপাতত বিভক্তকৰণ বিন্দু স্থানাংক নিৰ্ণয় কৰিব লাগিব। একত আছে 1 4 2 আছে 2 3 অনুপাত 2:4 আৰু 2 আছে -1 4 2 -3 অনুপাত 3:1 আৰু 4 7 -1 4 অনুপাত 4:2 আৰু 4 নম্বৰ আছে 2 1 4 0 অনুপাত 3:1 আৰু 5 নম্বৰ আছে -1 4 -4 1 অনুপাত 2:3।
তাৰপিছত 18 নম্বৰ হৈছে 2 -4 আৰু -2 1 বিন্দু সংযোগী ৰেখাংশ ডাইৰেক্ট্ৰিক্সক কি অনুপাতে ভাগ কৰা লগতে ছেদ বিন্দুৰ স্থানাংক ওলাব লাগিব আৰু 19 চোৱা -1 4 আৰু 2 1 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষে কি অনুপাতে ভাগ কৰা লগতে ছেদ বিন্দুৰ স্থানাংক উলিয়াব লাগিব তাৰপিছত 20 নম্বৰ চোৱা 2 1 আৰু -4 -6 বিন্দু সংযোগী ৰেখাখণ্ডক y অক্ষ কি অনুপাতে ভাগ কৰা লগতে ছেদ বিন্দুৰ স্থানাংক উলিয়াব লাগিব তো স্থানাংক জ্যামিতিত যোৱা মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্নসমূহ হৈছে 1 নম্বৰত 1 আৰু 0 আৰু -1 0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হল কিমান এটো 2015 চনত আহিছিলে তো এই চাৰিটা অপচনৰ পৰা কোনটো হ'ব শুদ্ধ অপচনটো তোমালোকে বাছি ল'বা 2 নম্বৰত আছে -6 5 আৰু -2 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a/3 আৰু 4 হলে l মান কিমান হ'ব এটা আছে 2016 চনত অপচন চাৰিটা আছে 3 নম্বৰত আছে x অক্ষৰ পৰা p 2 3 বিন্দু দুটাৰ দূৰত্ব হল 2017 চনত আহিছিল ইয়াত অপচন চাৰিটা আছে তাৰপিছত আছে 1 0 আৰু 0 1 বিন্দু দুটাৰ মাজৰ দূৰত্ব এটা আছে 2018 চনত অপচন আছে চাৰিটা 2 তাৰপিছত √2 তাৰপিছত 1 আৰু 0 কোনটো আনসাৰ হ'ব লিখিলা 5 নম্বৰত আছে চোৱা 0 0 আৰু -8 6 বিন্দু দুটাৰ মাজৰ দূৰত্ব এইটো ফৰ্মুলা ইউজ কৰিলে তোমালোকে বুজিব পাৰিবা তাৰপিছত চোৱা 6 নম্বৰত xy বিন্দু দুটা 7 1 আৰু 3 5 বিন্দু দুটাৰ মাজৰ সমগতি দূৰত্ব কিমান হৈছে ইমান হলে তেনেহলে উত্তৰটো ওলাব লাগে x + y এইটো তোমালোক অপচন চাৰিটা দিয়া আছে কৰিবা তাৰপিছত 7 নম্বৰ আছে a 4, 0 আৰু b 6, 0 এইটো তোমালোকে চোৱা এইবিলাক এটা এটা কি হয় পইণ্ট হয় না তো প্ৰথমৰ পইণ্টটো হৈছে x ৰ ভ্যালু আৰু সেকেন্ড যেটো থাকে এইবিলাক হৈছে y ৰ ভ্যালু তোমালোকে মনত ৰাখিবা এইটো মাজৰ দূৰত্ব ওলাব লাগে ফৰ্মুলা আছে তোমালোকৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ ওলাই এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে তোমালোকৰ উত্তৰটো আহি যাব তো ইয়াতে এইটো আহিছিল 2019 চনত তাৰপিছত চোৱা 8 নম্বৰত চোৱা a আছে 4 0 আৰু b আছে 0 4 বিন্দু সংযোগী ৰেখাৰ খণ্ডৰ মধ্যবিন্দু হৈছে n স্থানাংক 2 3 হয় y মান কিমান হ'ব 2011 চনত আহিছিল তাৰপিছত 9 নম্বৰ p √2 √3 আৰু -2 √3 বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব কিমান হ'ব এইটো 2011 চনত আহিছিল 10 আছে চোৱা কাৰ্টেছিয় সমতলত এটা বিন্দু x অক্ষৰ পৰা ঋণাত্মক দিশত 5 একক আৰু y অক্ষৰ পৰা ধনাত্মক দিশত 4 একক তো দূৰত্ব আছে বিন্দু দুটাৰ স্থানাংক কিমান হ'ব 2012 চনত আহিছিল ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅটো বহুত দীঘল হৈ গ'ল তো আজিলৈ এইখিনিয়ে বাকি অধ্যায়সমূহ যদি লাগে তোমালোকে কমেন্ট কৰি জনাবা কাক লাগে আৰু তোমালোকে যদি এই ভিডিঅটো ভাল পাইছা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবা আৰু এটা লাইক কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ এতিয়া এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেল আইকনটো টিপি ৰাখিবা ধন্যবাদ